Hello everyone, welcome to Bhadra IAS Academy. আজি আমি ডিসকাস কৰিম সুৰত বিভাজনৰ বিষয়ে যি 1907 চনত হৈছিল অৰ্থাৎ আমি ইংৰাজীত কি বুলি কম পাও সুৰত স্প্লিট বুলি কম পাও এটা স্লাইডত বস্তুখিনি কি আছে এখিনি পঢ়াৰ আগতে আমি থুলমুলকে এটা আভাস লৈ লওঁ যে আমি কিহৰ বিষয়ে পঢ়িবলৈ আজি লৈছো সো আমি অলপ পিছলৈ যাওঁ 1885 1885 চন আমি 1885 চনত কি হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম হৈছিল এলএন অক্টেভিয়ান হিউমৰ আণ্ডাৰ সেইখিনি আমি গম পাওঁ তাৰ পাছত আমি আহিলো 1905 চনলৈ এই 1905 চনত যি লৰ্ড কাৰ্জন আছিল লৰ্ড কাৰ্জনে কি কৰে বংগখনক দুটা ভাগত বিভক্ত কৰি পেলে এটা যে বংগখনক দুটা ভাগত বিভক্ত হৈ গল অকল বংগখনি দুটা ভাগত বিভক্ত হোৱা নাছিল সেই সময়ত আমি কি দেখিম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যেটো আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোকসকলৰ মতাদৰ্শৰ মাজতো আমি এটা ফাট দেখিবলৈ পাওঁ তেওঁলোকৰ লোকসকলৰ চিন্তা চৰ্চাৰ মাজতো আমি এটা হাত দেখিবলৈ পাওঁ 1905 চনৰ বংগ বিভাজনৰ ফলত যেতিয়া স্বদেশী আন্দোলন ষ্টাৰ্ট হয় এই যিসকল ভাৰতীয় জাতীয় কংগ্ৰেছৰ লোক আছিল দুটা গ্ৰুপৰ সৃষ্টি হৈছিল সেই দুটা গ্ৰুপে সেই যি বংগভংগ আন্দোলন আছিল সেই বংগভংগ আন্দোলনক বেলেগ ধৰণে চাইছিল এটা গ্ৰুপে বিচাৰিছিল যে এই যে আন্দোলন হৈ আছে এই আন্দোলন এক্সট্ৰিম লেভেললৈকে নযাওক এই আন্দোলন যি হৈ আছে সেই আন্দোলন সাংবিধানিক মাধ্যমেৰে হওক ব্ৰিটিছৰ বিৰুদ্ধে যি আন্দোলন হৈ আছে সেই আন্দোলনত যাতে তেওঁলোকে আবেদনৰ জৰিয়তে প্ৰাৰ্থনাৰ জৰিয়তে সেই আন্দোলন আগবঢ়াই লৈ যাওক আনহাতে আন যিটো গ্ৰুপ আছিল সেই গ্ৰুপটোৱে কি বিচাৰিছিল সেই গ্ৰুপটোৱে বিচাৰিছিল যে এই যি বংগভংগ আন্দোলন হৈ আছে সেই আন্দোলন অকল বংগতে সীমাবদ্ধ নাথাকি সেই আন্দোলন বাহিৰলৈ বিয়পি পৰক মানুহে মাতক ব্ৰিটিছৰ বিৰুদ্ধে যিসকল আমাৰ সাংবিধানিক মাধ্যমেৰে যিসকল লোকে এই আন্দোলন আগবঢ়াব বিচাৰিছিল সেই লোকসকলক কি বুলি কোৱা হৈছিল নৰমপন্থী বুলি কোৱা হৈছিল মানে মডাৰেটস যিসকল লোকে এই আন্দোলনটো এক গণবিপ্লৱলৈ তেওঁলোকে ৰূপান্তৰিত কৰিব বিচাৰিছিল এই সকলক কোৱা হৈছিল এক্সট্ৰিমিষ্ট মানে তেওঁলোকে এক্সট্ৰিম লেভেললৈকে যাবলৈ ৰেডি তেওঁলোকে কেতিয়াও বিচৰা নাছিল যে তেওঁলোক ব্ৰিটিছৰ আণ্ডাৰত থাকক আৰু তেওঁলোকে বিচাৰিছিল যে আমাৰ ভাৰতখন স্বাধীন হওক আমি যাতে নিজাববীয়াকৈ আমাৰ মানুহক আমি শাসন কৰিব পাৰো এখিলৈকে আমি বুজি পালো দুটা গ্ৰুপৰ ক্ৰিয়েচন হল এটা হৈছে মডাৰেটস এটা হৈছে এক্সট্ৰিমিষ্ট সকলক কি বুলি কোৱা হয় চৰমপন্থী মডাৰেটস সকলক কোৱা হয় নৰমপন্থী এটা কি হ'ব 1905 চনত আমাৰ বংগভংগ আন্দোলন হৈছিল তাৰ পিছত আমি কি দেখিবলৈ পাওঁ প্ৰত্যেক বছৰে ডিসেম্বৰ মাহত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এখন অধিৱেশন অনুষ্ঠিত হয় ঠিক সেইদৰে 1905 চনৰ ডিসেম্বৰ মাহটো হ'ল 1906 চনৰ ডিসেম্বৰ মাহটো হ'ল 1907 চনৰ ডিসেম্বৰ মাহটো হ'ল 1905 চনৰ ডিসেম্বৰ মাহত যেতিয়া এই অধিৱেশনখন অনুষ্ঠিত হৈছিল তেতিয়া সেই অধিৱেশনখনৰ প্ৰেসিডেন্ট কোন আছিল সভাপতি কোন আছিল গোপাল কৃষ্ণ গোখলে আছিল এই অধিৱেশনখন বেনাৰসত অনুষ্ঠিত হৈছিল 6 চনত কি হ'ল 6 চনত আছিল আমাৰ দাদাভাই নওৰোজী কলিকতাত হ'ল 7 চনত ক'ত হ'ল 7 চনত হ'ল সুৰতত ঠিক আছে এতিয়া এই যে গ্ৰুপ দুটাৰ মাজত যে এটা তেওঁলোকৰ মাজত বিভেদৰ সৃষ্টি হৈছিল এই গ্ৰুপ দুটাৰ মাজত বিভেদৰ সৃষ্টি হওঁতে 1906 চনত যেতিয়া 1906 চনত যেতিয়া আমাৰ দাদাভাই নওৰোজী তেওঁ প্ৰেসিডেন্ট আছিল তেতিয়া তেওঁ এই দুটা গ্ৰুপকে এই বান্ধি ৰাখিবলৈ সক্ষম হৈছিল দুটা গ্ৰুপৰ মাজত যি ফাট মিলিছিল সেই ফাটখিনিত তেওঁ থিয় হৈ পেলাই দুটা গ্ৰুপক সামৰি ৰাখিবলৈ তেওঁ সক্ষম হৈছিল কিন্তু যে আমি কি দেখা পাওঁ 1907 চন আহিলে 1907 চনত সুৰতত যেতিয়া এই অধিৱেশনখন অনুষ্ঠিত হ'ল ডিসেম্বৰ মাহত তেতিয়া প্ৰেসিডেন্ট কোন হ'ল তেতিয়া প্ৰেসিডেন্ট হ'ল আমাৰ ৰাজবিহাৰী ঘোষ নট ৰাজবিহাৰী বোস ঠিক আছে ৰাজবিহাৰী ঘোষ তেতিয়া প্ৰেসিডেন্ট হ'ল আৰু সেই সভাখনতে যিসকল এক্সট্ৰিমিষ্ট লিডাৰ আছিল তাৰে ভিতৰত এজন আছিল আমাৰ লালা লাজপত ৰায়ে সেই সময়ত সেই মিটিংখনত সেই অধিৱেশনখনত তেওঁৰ কিছুমান কথা ৰাখিবলৈ বিচাৰিছিল তেওঁ কিছুমান অপিনিয়ন ৰাখিবলৈ বিচাৰিছিল কিন্তু মদন মোহন মালৱীয়ে তেওঁ এই অপিনিয়নসমূহ ৰাখিবলৈ দিয়া নাছিল তো এনে ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হওঁতে কোনোবাই মানে দৰ্শকসকলৰ মাজৰ পৰা ৰাইজসকলৰ মাজৰ পৰা কোনোবাই ৰাজবিহাৰী ঘোষৰ গালৈ চেণ্ডেল ললিয়াইছিল ঠিক আছে আৰু মদন মোহন মালৱীয়ৰ গালৈও তেওঁলোকে চেণ্ডেল ললিয়াইছিল আৰু এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু পুলিচে আহি সেই পৰিস্থিতিটো কন্ট্ৰোল কৰিব লগা হয় ইয়াৰ লগে লগে কি হ'ল যিসকল মডাৰেটস লিডাৰ আছিল সেই মডাৰেটস লিডাৰসকলে মিলিত হৈ এখন সভা পাতিলে আৰু সেই সভাখনত তেওঁলোকে ডিসিশন ললে আৰু ডিক্লেয়াৰ কৰি দিলে যে এক্সট্ৰিমিষ্ট সকল মানে চৰমপন্থী সকল তেওঁলোক আজিৰ পৰা কংগ্ৰেছৰ
ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পাৰ্ট নহয় আৰু ইয়াৰ লগে লগে কি হ'ল ইয়াৰ লগে লগে সেই এক্সট্ৰিমিষ্টসকল কমপ্লিটলি তেওঁলোকক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা বেলেগ কৰি দিয়া হ'ল তাকে আমি কি বুলি কওঁ তাকে আমি কওঁ 1907 চনৰ সুৰত বিভাজন মানে সুৰত স্প্লিট এতিয়া আমি গোটেই সিনাৰিওটো গম পালো যে কি হ'ল কি নহল তে আমি স্লাইডছত কি লিখা আছে এবাৰ পঢ়ি লওঁ কি লিখা আছে যে 1907 চনৰ সুৰত বিভাজনৰ ফলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৰমপন্থী আৰু চৰমপন্থী নামে দুটা ভাগত বিভক্ত হৈছিল যেটো আমি পঢ়িলো নৰমপন্থীসকলক কি বুলি কোৱা হয় মডাৰেটছ বুলি কোৱা হয় চৰমপন্থীসকলক কি বুলি কোৱা হয় এক্সট্ৰিমিষ্ট বুলি কোৱা হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ সুৰত অধিৱেশনৰ সভাপতি আছিল ৰাজবিহাৰী ঘোষ নট ৰাজবিহাৰী বোস স্বাধীনতা সংগ্ৰামৰ পদ্ধতি সম্পৰ্কে মতাদৰ্শৰ বাবে এই বিভাজনৰ সৃষ্টি হৈছিল এই যে তেওঁলোকৰ মাজত বিভাজনৰ সৃষ্টি হৈছিল এই বিভাজনৰ সৃষ্টি হৈছে তেওঁলোকৰ অপিনিয়নৰ যেটো ডিফাৰেন্স তাৰ বাবে মতাদৰ্শৰ পাৰ্থক্যৰ বাবে নৰমপন্থীসকলে সাংবাদিক মাধ্যমেৰে কৰা আন্দোলনক সমৰ্থন কৰিছিল যিসকল আমাৰ মডাৰেটছ আছিল তেওঁলোকে কনষ্টিটিউচনেল মিনছেৰে এই আন্দোলন আগবঢ়াই লৈ যাব বিচাৰিছিল আনহাতে চৰমপন্থীসকলে আত্মবিশ্বাসী জাতীয়তাবাদ আৰু গণ আন্দোলনক পোষকতা কৰিছিল তেওঁলোকে গণ বিপ্লৱৰ পোষকতা কৰিছিল বুলি কোৱা হৈছে কোনসকলে এক্সট্ৰিমিষ্টসকলে মূলত চৰমপন্থী নেতা আছিল লাল বাল পাল চৰমপন্থী নেতাসকল কোন আছিল যাক আমি শৰ্টলি গম পাওঁ লাল বাল পাল অৰ্থাৎ লাল মানে হৈছে লালা লাজপত ৰায় বাল মানে হৈছে বাল গংগাধৰ তিলক আৰু পাল মানে হৈছে বিপিন চন্দ্ৰ পাল আৰু ইয়াৰ লগে লগে মডাৰেটছ সকল কোন আছিল গোপাল কৃষ্ণ গোখলেৰ নেতৃত্বত বাকি নৰমপন্থী নেতাসকল আছিল বিভাজনে কংগ্ৰেছক সাময়িকভাৱে দুৰ্বল কৰি পেলাইছিল কিয় নকৰিব কাৰণ এটা গ্ৰুপ তেতিয়াহে গ্ৰুপ হৈ থাকে যেতিয়া সকলো মানুহৰ মাজত এটা মতাদৰ্শ থাকে বা এটা তেওঁলোকৰ আইডিঅলজি সেম থাকে কিন্তু এতিয়া আমি দেখিবলৈ পাওঁ যে আইডিঅলজি বেলেগ হৈ গৈছে মানুহৰ মাজত ফাট মেলিছে আৰু এই যে এক্সট্ৰিমিষ্ট আৰু মডাৰেটছ কিনি বেলেগ বেলেগ হৈ গল লগে লগে কি হ'ল কংগ্ৰেছে গোটেই যেটো দল আছিল এই দলটোক কি কৰি পেলালে সেই গ্ৰুপটো কি কৰি পেলালে দুৰ্বল কৰি পেলালে উইক কৰি পেলালে আৰু ব্ৰিটিছৰ বিভাজন আৰু শাসন নীতিত সহায় কৰিছিল আৰু ইয়াৰ এডভান্টেজ কোনে লৈছিল ইয়াৰ এডভান্টেজ লৈছিল ব্ৰিটিছে এটা যেটো এটা গ্ৰুপ যেটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যাৰ নাম আৰু সেই গ্ৰুপটোত আমাৰ ভাৰতৰ ম্যাক্সিমাম পঢ়াশুনা মানুহখিনি ম্যাক্সিমাম লিডাৰ্ছখিনি তাতে আছে এতিয়া এই লোকসকলৰ মাজত যদি ফাট মেল খাব তেতিয়া তাৰ এডভান্টেজ অবিয়াসলি আমি কাক লোৱা দেখিবলৈ পাম ব্ৰিটিছে তাৰ এডভান্টেজ ল'ব বিভাজনৰ পিছত চৰমপন্থী সকলক একাখৰীয়া কৰি ৰখা হৈছিল যিসকল এক্সট্ৰিমিষ্ট আছিল মই কৈছিলো ন যে মডাৰেটছ সকল একগোট হ'ল এই চেণ্ডেল দলিওৱা ইনসিডেন্টৰ পিছত যি মডাৰেটছ সকল আছিল মডাৰেটছ সকল তেওঁলোক লগ হৈ পেলাই ডিক্লেয়াৰ কৰি দিলে যে এক্সট্ৰিমিষ্ট সকল মানে চৰমপন্থী সকল আজিৰ পৰা নেশ্যনেল কংগ্ৰেছৰ পাৰ্ট নহয় বুলি ই কি কৰিলে চৰমপন্থী সকলক একাখৰীয়া কৰি ৰাখিলে আৰু যাৰ ফলত জাতীয় আন্দোলনৰ ফলপ্ৰসূতা সাময়িকভাৱে হ্ৰাস পাইছিল এতিয়া ব্ৰিটিছেও গম পাইছিল যেতিয়া মডাৰেটছ আৰু এক্সট্ৰিমিষ্ট একেলগে আছিল তেতিয়া ব্ৰিটিছেও গম পাইছিল যে আমি কংগ্ৰেছৰ কথা মানিব লাগিব যি ম্যাক্সিমাম আমাৰ যেটো মাছ আছে যেটো জনসাধাৰণ আছে জনসাধাৰণক ৰিপ্ৰেজেন্ট কৰি আছে তেওঁলোকৰ কথা মানিব লাগিব কাৰণ আমি যদি নামানো তেতিয়া হলে যিসকল এক্সট্ৰিমিষ্ট লিডাৰ্ছ আছে যিসকল চৰমপন্থী নেতাসকল আছে সেই চৰমপন্থী নেতাসকলে হয়তো আমাৰ ওপৰত ভূমিকাৰ জনাব দামী জনাব বিদ্ৰোহ কৰিব সেইবাবে তেওঁলোকে কি বিচাৰিছিল যে তেওঁলোকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কথা মানি লোৱাটো তেওঁলোকৰ এটা দায়িত্ব হৈ পৰিছিল কিন্তু যে এই তেওঁলোকৰ মাজত ফাট মেলিলে ফাট মেলাৰ লগে লগে এই গোটেই সিচুৱেচনটো এডভান্টেজ উঠাবলৈ কোনে পালে ব্ৰিটিছে পালে সো ইয়াকে আমি কি বুলি কওঁ সুৰত বিভাজন বুলি কওঁ এই যে তেওঁলোকৰ মাজত এটা ডিফাৰেন্স ক্ৰিয়েট হ'ল এটা যে তেওঁলোকৰ মাজত সেপাৰেশন আহিলে সেই সেপাৰেশনটোক আমি কি বুলি কওঁ সুৰত স্প্লিট বা সুৰত বিভাজন কওঁ কেতিয়া হৈছিল 1907 চনত তো আজি টপিকটো এটোৱে আছিল মই ইয়াৰ লগত ৰিলেটেড এটা এমসিকিউ লৈ আহিছো যদি আপোনালোকে ইচ্ছা কৰে তেতিয়া হলে এটো অ্যাটেম্প কৰিব আৰু কমেন্ট সেকশনত জনাব পাৰে আজিলৈ ভিডিওটো ইমানলৈকে আছিল আশা কৰো ভিডিওটো ভাল পালে ধন্যবাদ